সকলোৰ কাৰণে শুভেচ্ছা থাকিল যে কৰম পূজালৈ সকলোৰে যাতে শুভে কামনাৰে পাৰ হয় কৰম পূজাটো। আজি এটা বিষয়ৰ ওপৰত কথা পাতিম যে আমাৰ সমাজখনত কিছুমান মানুহ থাকে, এনেকুৱা মানুহ যে কথা পাতিম বিশ্বাসৰ ওপৰত। বিশ্বাস হ'ল দুই প্ৰকাৰ। এটা হ'ল সাধাৰণতে আমি বিশ্বাস কৰোঁ যে বিশ্বাস কৰোঁ, আৰু এটা হ'ল অধিক বিশ্বাস, যিটো আমি অভাৰ কনফিডেন্স বুলি কওঁ। আমাৰ সমাজত বহুত ধৰণৰ মানুহ থাকে। কিছুমান মানুহ একেলগত থাকিলেও আমি বিশ্বাস কৰোঁ যে সি মোক সহায় কৰিব যিকোনো কামত বা বিপদৰ সময়ত। সেই কথাটো আপুনি ভুল ভাবিছে, কাৰণ মই চবকে কোৱা নাই যে সহায় নকৰে, কিছুমানে সহায় কৰে। 100ৰ মাজত 95% নকৰে, কিন্তু 5% কৰে। কাৰণ এনেকুৱা মানুহ বহুত চাই আহিছোঁ, মই নিজে প্ৰমাণ কৰি আহিছোঁ। যাৰ কাৰণে ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে ক'ব বিচাৰোঁ যে আপোনালোকে বেলেগৰ ওপৰত ভৰসা নকৰিব। মই নিজে চাই আহিছোঁ, এইকাৰণে আপোনালোকক কৈ আছোঁ। আৰু 2 নম্বৰ কথাটো হ'ল অধিক বিশ্বাস, মানে অভাৰ কনফিডেন্স। আজিকালি অভাৰ কনফিডেন্স চাবলৈ গ'লে বৰ্তমান প্ৰেজেণ্ট জেনেৰেশ্যনত যিসকল লোক ৰিলেশ্যনশ্বিপত বা সম্পৰ্কত আছে, সেইসকলে অভাৰ কনফিডেন্স লয় বেছি সময়। কাৰণ মোৰ প্ৰেমিক বা প্ৰেমিকাই মোক কেতিয়াও এৰি নিদিব। হয়, কিছুমানে এৰি নিদিয়ে, 95% এৰি দিয়ে, কিন্তু 5% এৰি নিদিয়ে। মই সকলোকে কোৱা নাই যে চবেই একে বুলি। ছোৱালী বা ল'ৰাই ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে ভাবি পেলাই ৰিলেশ্যনশ্বিপত লিপ্ত হৈ থাকে, যিটোক অভাৰ কনফিডেন্স লৈ পেলাই। কিন্তু কিছুমান ছোৱালীয়ে প্ৰেজেণ্ট টাইমৰ কাৰণেহে কথা পাতে, ৰিলেশ্যনশ্বিপ ৰাখে, যাৰ কাৰণে সিহঁতৰ মাজত ভুল বুজাবুজি হৈ পেলাই ব্ৰেকআপ হয়, সম্পৰ্কটো ভাঙি যায়, যাৰ কাৰণে ৰিলেশ্যনশ্বিপটো নাইকিয়া হৈ যায়। ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে মই এটাকে ক'ব বিচাৰোঁ যে খালি আজিকালি টকা, সেই টকা নহয়, কিন্তু মৰমৰে টকাৰে মৰমক কিনিব নোৱাৰে। সেই কথাটো সত্য। অকল টকা থাকিলে যে মৰম ভাল পোৱা আহে, এইটো ভুল। কাৰণ এক্সাম্পল হিচাপে মই ক'ম যে টকা দি সন্মান আৰু প্ৰেম বোলা বস্তু কেতিয়াও কিনিব নোৱাৰে। এইটো চবেই জানে আৰু চবেই কয়, কাৰণ এইটো চবেই চাই আহিছে না। যাৰ কাৰণে খালি কয় টকা থাকিলে যে চব হয়, সেই কথাটো নহয়। আপোনাৰ টকা আছে, হয়, মানিছোঁ। অকল টকা থাকিলে যে চব হয়, সেইটো মই চেলেঞ্জ দি ক'ব পাৰোঁ। আজিকালি অকল যিকোনো বস্তু খালি টকাৰহে কিনিব পাৰোঁ। এনেকুৱা বস্তু আছে যে যিবোৰ আমি টকাৰে কিনিব পাৰোঁ। যাৰ কাৰণে মই এটা ক'ব বিচাৰোঁ যে অভাৰ কনফিডেন্স লৈ পেলাই কেতিয়াও আগবাঢ়ি যাব নালাগে। যেতিয়া আপুনি নিজৰ ওপৰত নিজে কনফিডেন্স লৈ পেলাই আগবাঢ়ি যাব, তেতিয়াহে আপুনি ছাকচেছ হ'ব, যিকোনো কামত বা যিকোনো কৰ্মৰ ক্ষেত্ৰত। যাৰ কাৰণে ভিডিঅ'টো যদি ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ মোৰ নতুন ভিডিঅ'টো যাতে আপোনালোকে আগত পায়। আৰু পিছৰ ভিডিঅ'ত মই লগ পাই আছোঁ।
আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ থাকিল অসমবাসী ৰাইজৰ কাৰণে।